কলিয়াবৰত অভিনন্দন অনুষ্ঠান প্ৰাক্তন মুখ্য সচিব প্ৰণৱ বৰঠাকুৰৰ অংশগ্ৰহণ। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক, চূড়ান্ত আৰু অসম লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে ছাত্ৰ সংগঠনটোৱে। কলিয়াবৰৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতিত প্ৰদান কৰি অহা এই বঁটাসমূহ এইবাৰো প্ৰদান কৰা হয় এই বিশেষ অভিনন্দন অনুষ্ঠানত। কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি মানৱ প্ৰতিম বৰুৱাৰ পৌৰোহিত্যত বিশেষ অভিনন্দন অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৃগাংক শেখৰ ভৰালী হাজৰিকাই। সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব প্ৰণৱ কুমাৰ বৰঠাকুৰে নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ উত্তম কুমাৰ বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক গৌৰী শংকৰ শইকীয়া, সদৌ নগাঁও জিলাৰ সভাপতি সম্পাদক ক্ৰমে সীমান্ত বৰা আৰু কংকনজ্যোতি বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাৰখন প্ৰদান কৰিলে আৰু দেখা গ'ল যে আপুনি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে মহাভাৰত আৰু ৰামায়ণক উদ্দেশ্যে সুন্দৰ ব্যাখ্যা দিয়া পৰিলক্ষিত হৈছে। সেই কি ক'ব এই মুহূৰ্তত? আজি আমাৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কলিয়াবৰৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু বিশেষকৈ যিকেইখন স্কুলৰ সামগ্ৰিকভাৱে ফলাফল ভাল আৰু কলিয়াবৰৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিৰ স্মৃতিত কেইবাটাও বঁটা প্ৰদান কৰিছে। আৰু ইয়াত আহি মই বৰ আনন্দ পালোঁ, কাৰণ আমাৰ এই যিটো ছাত্ৰ ছাত্ৰী উদীয়মান ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলক উৎসাহিত কৰাটোও বৰ দৰকাৰ। আৰু তেখেতসকলে আমাৰ ভৱিষ্যত, আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত ভাল ফলাফল কৰিছে তেওঁলোকৰ পৰা আমি আশা কৰোঁ যাতে তেওঁলোকে আৰু আগলৈ আগুৱাই যাওক। বিশেষকৈ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা বা ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষক যিয়ে হওক, আজিকালি প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যাহ্বান বহুত, টু মাছ কম্পিটিটিভ। স্কুলৰ কলেজৰ টিচাৰ হ'বৰ কাৰণেও কম্পিটিশ্যন, মেডিকেলত ছিট পাবৰ কাৰণেও কম্পিটিশ্যন, এনেকুৱা আছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰি যাতে সুখ্যাতি লাভ কৰিব পাৰে, আৰু সেইখিনি কোৱা হ'ল। আৰু বিশেষকৈ মই এটা কৈছোঁ তেখেতসকলক যে আমি মহাভাৰত আৰু ৰামায়ণৰ পৰা বহুত অনুপ্ৰেৰণামূলক কাহিনী আছে জানিব পাৰোঁ। মই আপোনালোকৰ জৰিয়তে অন্য ছাত্ৰ ছাত্ৰীসকলকো এটা আহ্বান জনাব খোজোঁ যে ৰামায়ণ আৰু মহাভাৰতৰ আখ্যানবিলাক অলপ মানুহে পঢ়িব লাগে, পঢ়ি তাৰ পৰা আমি কিছুমান জীৱনৰ আদৰ্শ ল'ব পাৰোঁ। আৰু এই ক্ষেত্ৰত আজি মই কৈছোঁ যে আমি অৰ্জুনক যদি এজন ছাত্ৰ হিচাপে আমি ধৰি লওঁ, গতিকে তেওঁৰ সেই ছাত্ৰ জীৱন অকল দ্ৰোণাচাৰ্যৰ পৰা শিক্ষা লওঁতে সমাপ্ত হোৱা নাছিলে, আৰু শেষলৈকে তেওঁ কেনেকৈ শাস্ত্ৰ জ্ঞান আহৰণ কৰিছিল বিভিন্নজনৰ পৰা, তেনেকৈ আজিৰ ছাত্ৰ ছাত্ৰীসকলেও এই স্কুলত যিটো শিক্ষা গ্ৰহণ কৰিলে, হায়াৰ ছেকেণ্ডেৰীৰ পৰা পালে, সেইখিনি পৰ্যাপ্ত নহয়। আৰু আগতে আহি থকা দিনবিলাকৰ কাৰণে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰু সেইকাৰণে তেওঁলোকৰ মনোবল ভাল থাকিব লাগিব। সেইকাৰণে তেওঁলোকক অভিভাৱকসকলে, শিক্ষক শিক্ষকে যাতে সদায় প্ৰেৰণা যোগাই থাকে, আৰু যাতে তেওঁলোকে যিসকলে মনোবল ভাঙি পেলাই তেখেতসকলৰ পৰা অলপ যাতে দূৰত থাকে, আৰু নিজৰ লক্ষ্যৰ পৰা কেতিয়াও যাতে পাহৰি নাযায়। এনেকৈ ধৰণে কৈছোঁ। আকৌ নিশ্চয় এই আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলে এদিন আজিৰ পৰা 5 বছৰ 10 বছৰ পিছত আমাৰ এই কলিয়াবৰৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব, অসমখনৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই নিট UG পৰীক্ষাসমূহৰ যিসমূহ বিসংগতি হৈছে, বিসংগতিসমূহক লৈ সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে নেট অনুষ্ঠিত কৰে NTA, নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে, আৰু NTA এই পৰীক্ষাটো অনুষ্ঠিত কৰাৰ দিনাখনৰে গোটেই সমগ্ৰ বিষয়টো যে এটা ভয়াৱহভাৱে খেলি মেলি হৈছে পোহৰলৈ আহিছে, আৰু NTA এই পৰীক্ষাটো বাতিল কৰিছে, যিটো ঘোৰ অন্যায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে বছৰজোৰা সাধনা অশেষ কষ্ট কৰি এটা পৰীক্ষাত অৱতীৰ্ণ হয়, আৰু সেই পৰীক্ষাটো তেওঁলোকে ঘূৰি গৈ পোৱাৰ আগেই বাতিল হোৱা বুলি ঘোষণা কৰে। এই ধৰণৰ বেমেজালি, এই ধৰণৰ খেলি মেলি কেতিয়াও সহ্য কৰা নহয়। সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অতি শীঘ্ৰে তৎকালীনভাৱে পদত্যাগ কৰিবলৈ দাবী জনাইছে। আমি জানো যে ধৰ্মেন্দ্ৰ প্ৰধানে এই গোটেই কথাটোক তেওঁলোকৰ যে ভুল হৈছে এই কথাটোক স্বীকাৰ কৰিছে, স্বীকাৰ কৰি তাক তদন্ত কৰাৰ কথা ঘোষণা কৰিছে। আমি কৈছোঁ তদন্ত কৰি
কৰিলে নহ'ব যিহেতু ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই 2021 চনৰ পৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদটো দখল কৰি আছে তেখেতসকলে এই বিভাগটো পৰিচালনা কৰাত পৰীক্ষাসমূহ পৰিচালনা কৰাত ব্যৰ্থ হৈছে গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৎকালীনভাৱে এই অধ্যক্ষ মন্ত্ৰীগৰাকীক শিক্ষামন্ত্ৰী পদৰ পৰা অপসাৰিত কৰিব লাগে